অসম বিধানসভা নিৰ্বাচন সমাগত হাতত মাত্ৰ 10ৰ পৰা 11টা দিন বাকী আছে। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে ৰণৰঙা দেখা আমাৰ পৰিলক্ষিত হৈছে আৰু আমি বৰ্তমান DA নিউজ প্লাজৰ পৰা যি গ্ৰাছৰুট লেভেলৰ কিছু জনতাৰ ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে মই বৰ্তমান উপস্থিত আছোঁ বিলাচীপাৰা সমষ্টিৰ লক্ষীগঞ্জ গাঁও পঞ্চায়তত আৰু তাৰ সামগ্ৰিক দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে দেখা পাইছে আপোনালোকে লক্ষীগঞ্জ বজাৰৰ সমীপত এখন দোকানত জুম বান্ধি থকা আমাৰ পৰিলক্ষিত হৈছে। প্ৰত্যক্ষ কৰিছোঁ কিছু জনতাক আৰু জনতাৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে মই যত্ন কৰিম। হয়, প্ৰথমতে মই DA নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। হাতত মাত্ৰ 11টা দিন বাকী আছে, আজি 29 তাৰিখ। ইতিমধ্যে জনতাৰ কিছু ভাষ্য আৰু বিলাচীপাৰা জনতাৰ কি এইবাৰ কি বিচাৰে চমুকৈ দুষাৰমান জনাওক। মই প্ৰথমতে DA নিউজ প্লাছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আমাৰ বিলাচীপাৰা 10 নং সমষ্টিৰ এইবাৰ অগপ দলৰ যিটো প্ৰাৰ্থী NDA পৰা হৈছে, আপোনালোকে সাংবাদিক বন্ধুসকলেও গম পায় যে এইবেলি আমাৰ সংখ্যালঘু অঞ্চলত ব্যাপক হাৰে তেখেতে ভোট পাব। তেখেতে জয় নিশ্চিত। অনাগত দিনত তেখেতে অকল বিধায়কৰ আশা আমাৰ নহয়, আমি যুৱ নেতা, এই অঞ্চলৰে যুৱ নেতা, তেখেতক আমি অসমৰ এজন ভাল মন্ত্ৰী হিচাপে দেখিবলৈ আমাৰ ইচ্ছা আছে। আমি জানো এইবেলি অসমত NDA চৰকাৰ আকৌ আহিব, আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা মুখ্যমন্ত্ৰী হ'ব, তেখেতৰ নেতৃত্বত অসম চৰকাৰ হ'ব। আৰু এই অসম চৰকাৰত তেখেতৰ মন্ত্ৰীসভাত আমাৰ জীৱেশ ৰায় ডাঙৰীয়াই মন্ত্ৰীসভাত আমি তেখেতক দেখিবলৈ চাওঁ। তেখেতে বিধায়ক, আমি যিখিনি ৰাইজৰ মুখে মুখে শুনিছোঁ তেখেতে বিধায়ক হৈছে। এতিয়া আমাৰ আশা হ'ল তেখেতক মন্ত্ৰী ৰূপে আমি দেখিবলৈ পোৱাত। দেখা গৈছে যে বৰ্তমান এক প্ৰকাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত জীৱেশ ৰায়ৰ কিছু প্ৰভাৱ ইতিমধ্যে আমি পৰিলক্ষিত কৰিছোঁ। তাৰ ভিতৰত মই গ্ৰাছৰুট লেভেলৰ কিছু জনতাৰ ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। বৰ্তমান আপুনি এটা সংগঠনক নেতৃত্ব দি আছে, সংখ্যালঘু ঐক্যমঞ্চ, আৰু এই সংখ্যালঘু ঐক্যমঞ্চ বৰ্তমান বিলাচীপাৰা 10 নং সমষ্টিক কাক বিচাৰে? হয়, মই প্ৰথমতে DA নিউজ প্লাছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিলাচীপাৰা জিলাৰ সংখ্যালঘু ঐক্যমঞ্চৰ সভাপতি মনিৰুল ইছলাম। এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি বিচৰাৰ দৰে এজন সংখ্যালঘু নেতা, আমাৰ দেশী এজন মানুহক, ল'ৰাক, এজন উদীয়মান যুৱকক আজি টিকেটটো প্ৰদান কৰিছে AGP দলৰ পৰা। তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ ইলেকশ্যনত আমি সংখ্যালঘু মানুহখিনিয়ে দেখাই দিম যে বিপুল সংখ্যক ভোট প্ৰদান কৰি বিপুল ভোটত জীৱেশ ৰায় ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰি হাতীৰ পিঠিত উঠি আমি দিছপুৰলৈ পঠাই দিম। তাৰমানে আপুনি এক কথাত ক'ব বিচাৰে এইবাৰ সংখ্যালঘু ৰাইজ মানে NDA পক্ষত, সংখ্যালঘু ৰাইজ NDAৰ পক্ষত নিশ্চিতভাৱে আছে আৰু প্ৰচুৰ পৰিমাণে বিপুল পৰিমাণে ভোট প্ৰদান কৰিব জীৱেশ ৰায়ক। কাৰণ কি সংখ্যালঘু NDA পক্ষত হোৱাৰ কাৰণ কি? জীৱেশ ৰায় এনেকুৱা এজন ল'ৰা যাৰ ভিতৰত কোনো হিন্দু মুছলিম নাই। তেওঁ KACৰ চিফ আছিলে। তেওঁ যিখিনি কাৰ্যকালত যিখিনি কাম কাজ কৰিছে, আজি কবৰস্থানতে কওক, ৰাস্তা ঘাটে কওক, চ'লাৰ লাইট, ষ্ট্ৰীট লাইটে কওক, সমভাৱে বিতৰণ কৰিছে। তেওঁৰ ভিতৰত কোনো হিন্দু মুছলিম নাই। তেওঁৰ ভিতৰত তেওঁ এজন এনেকুৱা ল'ৰা যে জীৱেশ ৰায় নহয়, আজিকালি চৰ্চা উঠিছে যাক শিল দিল ভাঙি সংখ্যালঘু মানুহে সমৰ্থন আগবঢ়াইছে। ইতিমধ্যে তেওঁৰ জিকাটো 100% নিশ্চিত। এতিয়া অকল সময় আৰু তাৰিখৰ বাহি। এটা কথা ইতিমধ্যে ৰাইজৰ মুখত প্ৰকাশ পাইছে, যদি জীৱেশ ৰায় নিৰ্বাচিত হয় বিধায়ক বা মন্ত্ৰী হ'লে বিলাচীপাৰা সমষ্টিখন KACৰ কাৰণে ৰিজাৰ্ভ হ'ব। এই ক্ষেত্ৰত আমি বাতৰি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত জীৱেশ ৰায়ৰ কিছু মন্তব্য লৈছোঁ আৰু তেখেতে কৈছিলে যে এইটো কথা গছত গৰু উঠাৰ দৰে। কি ক'ব? এইটো কথা সঁচাই, গছত গৰু উঠাৰ দৰে। ইতিমধ্যে KACৰ অন্তৰ্ভুক্ত হৈ গৈছে। জীৱেশ ৰায় KACৰ চিফ। মাইনৰিটি গাঁও এখনো তাতে অন্তৰ্ভুক্ত হোৱা নাই আৰু কেতিয়াও নহয়। এইটো ভুল অপপ্ৰচাৰ কংগ্ৰেছী মানুহে কিছুৱে কৰি আছে। আৰু এটা কথা ওলাইছে যে এইটো ST ৰিজাৰ্ভ কৰিব। আপুনি জানি লওক যে 30 বছৰ পিছে এছেম্বলি ডেলিমিটেশ্যন হয় আৰু 2026ত ডেলিমিটেশ্যন হৈ ST এইবিলাক হৈ গৈছে। গতিকে কেতিয়াও নহয়। নেক্সট ডেলিমিটেশ্যন হ'বলৈ হ'লে 2056 চনতহে হ'ব। গতিকে এইটো কোটাক মিথ্যা কথা, কোনোদিনে এইটো ৰিজাৰ্ভ নহয় বা কমতৰবোৰত অন্তৰ্ভুক্ত নহয়। এইটো কংগ্ৰেছৰ একো ইছ্যু নাই। আপোনাৰ সাংবাদিক বন্ধুসকলে গম পায় যে কংগ্ৰেছৰ ৰানিং MP প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতা তেওঁ ৰিজেন দি আজি বিধায়ক খেলিছে BJP দলত হৈ। ভূপেন বৰাৰ দৰে নেতা BJP দলত আহি বিধায়ক খেলি আছে। গম পাইছে যে জীৱেশ ৰায়ৰ বহুত জনপ্ৰিয়তা আছে। জীৱেশ ৰায়ক তেওঁলোকে হেৰুৱাৰ
তেওঁলোকৰ হেৰুৱাৰ কোনো বুদ্ধি নাই এতিয়া কি ইছ্যু বাহিৰ কৰিব এটা ইছ্যু বাহিৰ কৰিছে যে জীৱেশ ৰায় জিকিলে ক্ষমতাবোৰ হ'ব চিট ৰিজাৰ্ভ হ'ব এইবিলাক তেওঁলোকৰ মিছা একটা অপপ্ৰচাৰ চলাই আছে এইবিলাক অপপ্ৰচাৰ তেওঁলোকে একো কাম নিদিব সংখ্যালঘু মানুহে অলৰেডি এটা সিদ্ধান্ত লৈছে তেখেতে এইবাৰ জীৱেশ ৰায়ক ভোট দিয়াৰ এটা সিদ্ধান্ত লৈছে আপোনালোকে 4 মে'ত যেতিয়া ভোটৰ ৰেজাল্ট হ'ব গম পাব যে জীৱেশ ৰায় মাইনৰিটি অঞ্চলত কিমান ভোট পায় সাংবাদিক বন্ধুসকলক আমি মাতি লৈ আকৌ এবাৰ আমি ক'ম যে আমি যিখিনি সংখ্যালঘু সংগঠনৰ পৰা কৈছিলোঁ যে জীৱেশ ৰায়ক টিকেট দিব লাগে কিয় টিকেট দিব লাগে তাৰ প্ৰমাণ আমি হিমন্ত মামাক এইবাৰ দেখুৱাই দিম আপোনালোকে জানে যিজন কংগ্ৰেছৰ প্ৰাৰ্থী সাংবাদিক বন্ধুসকলে গম পায় তেখেত আমাৰ সমষ্টিৰ নহয় তেখেতৰ ভোটটো বীৰ সিং জৰুৱাত তেখেতৰ ফেমিলিটো যে আছে বীৰ সিং জৰুৱাত তেখেতে ভোট প্ৰদান কৰিব লাগিব এই বিলাসীপাৰা সমষ্টিত য'ত 90,000 দেশী মানুহ আছে তেওঁলোকে বহুত পুৰণা কংগ্ৰেছৰ নেতা আছিল তেওঁলোকক বিচাৰি পোৱা নাই এজন বীৰ সিং জৰুৱাৰ সমষ্টিৰ পৰা কেণ্ডিডেট লৈ এই কংগ্ৰেছ দলে টিকেট প্ৰদান কৰিছে মানুহে গম পায় যে অমৃত বাছা আমাৰ ইয়াৰ মানুহ নহয় বীৰ সিং জৰুৱাৰ সমষ্টিৰ মানুহ আমাৰ নিজৰ মানুহ নিজৰ ঘৰৰ ল'ৰা আমাৰ এই অঞ্চলৰ ল'ৰা তেখেতক ভোট নিদি এই বীৰ সিং জৰুৱা মানুহক ৰাইজে ভোট নিদিয়ে এইবাৰ কংগ্ৰেছে যিমানে অপপ্ৰচাৰ নচলায় কিয় এইবাৰ মানুহে সকলো জনগোষ্ঠীৰ মানুহে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে জীৱেশ ৰায়ক ভোট প্ৰদান কৰিব এতিয়া 100% খাটাং 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ গ্ৰাছৰুট লেভেলৰ জনতাৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে আমি লক্ষীমপুৰ বজাৰত বৰষুণৰ কাৰণে জুম বান্ধি থকা কিছু জনতাৰ ভাষ্য আমি সংগ্ৰহ কৰিবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত 10 নং বিলাসীপাৰা সমষ্টিত জনতাই কি বিচাৰে আৰু এই বৰষুণৰ কাৰণে জুম বান্ধি থকা অৱস্থাত কিছু জনতাৰ ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে মই আহি লগ পাইছোঁ এখেতক হয় আপোনাৰ নাম পৰিচয় আৰু কোন সমষ্টিৰ আপুনি হয় মই 10 নং বিলাসীপাৰাৰে সমষ্টি মই সংখ্যালঘু ঐক্য মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আমি বাৰম্বাৰ দাবী কৰি আহিছিলোঁ অসমৰ NDAৰ যিবিলাক নেতৃবৰ্গ আছে শীৰ্ষ মহলত তেওঁলোকক আমি অনুৰোধ কৰি আহিছিলোঁ যে 10 নং বিলাসীপাৰা সমষ্টিত আমাৰ উদীয়মান যুৱক জীৱেশ ৰায়ক টিকেট দিব লাগে আৰু সেই কথাত সন্মান জনাই অসমৰ NDAৰ নেতৃবৰ্গই আমাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে হাতীৰ ছবি লৈ আৰু আমি সংখ্যালঘু ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ হিল দল ভাঙি আমি তেখেতক জয়ী কৰাই অসমৰ বিধানসভালৈ পঠিয়াই দিম হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আজি হাতত মাত্ৰ প্ৰায় 10টা দিন বাকী আৰু এই 10টা দিনৰ আগতে বিলাসীপাৰা 10 নং বিধানসভা সমষ্টিৰ ৰাইজে এক প্ৰকাৰ দেখা গৈছে যে সংখ্যালঘু অধ্যুষিত অঞ্চলত বৰ্তমান এক বিজেপিৰ উত্থান বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে জীৱেশ ৰায়ৰ পক্ষত আগবাঢ়ি আহিছে সংখ্যালঘু অধ্যুষিত অঞ্চল মই বৰ্তমান কেমেৰা পাৰ্চন মোৰ সতীৰ্থৰ সৈতে মই বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদ DN নিউজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221